এই সমস্যাটোৰ কাৰণে গোটেই ভেলালদি গাঁওখনে ভুক্তভোগী। দলংখন নোহোৱাৰ কাৰণে আমি যাতায়াতৰ কাৰণে অসুবিধা হৈছে। যাক বৰষুণ দিয়াৰ লগে লগে আমি ৰাস্তা ঘাটতো ওলাব নোৱাৰোঁ, বোকা পৰি যায়। আমি গামোচা পিন্ধি অহা যোৱা কৰিব লাগে। ক'বলৈ গ'লে কোনো এটা ৰাজনৈতিক দলে আমাৰ এই অঞ্চলক গুৰুত্ব দিয়া নাই। তেওঁলোকৰ প্ৰতিবাৰৰ যিবিলাক নিৰ্বাচনী যিবিলাক প্ৰতিশ্ৰুতি থাকে সেইবিলাকতো আমি দেখি আহিছোঁ। প্ৰতি বছৰে মানে আপোনাৰ ফুটুকাৰ ফেনত পৰিণত হৈ গৈ আছে। যিকোনো দলৰে কওক, আপুনি এজিপিয়ে কওক, বিজেপিয়ে কওক, কংগ্ৰেছ কওক, ইডিএফ কওক, সকলোৱে মানে যেন ভোট বেংক এটা ৰূপেহে মানে বিবেচনা কৰিছে যে তেওঁলোকক যাই কম, আৱেগিক কিছু কথা কম আৰু ভোটখিনি ল'ম, তাৰপিছত আৰু তেওঁলোকৰ লগত আমাৰ কোনো যোগাযোগ নাই। ৰাইজে ৰজা অনুষ্ঠানলৈ মই জোনজিত দত্ত বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা নগৰৰ প্ৰায় 5 কিলোমিটাৰ নিলগৰ এখন গাঁৱত। গাঁওখনৰ নাম হ'ল ভেলালদি গাঁও। আৰু ভেলালদি গাঁৱৰ এটা পথত আছোঁ আৰু পথৰ ওপৰত এখন দলং। মই পোনতে এই দৃশ্য দেখুৱাই লৈছোঁ আৰু আমাৰ সৈতে এই অঞ্চলবাসী ৰাইজ আছে। আমি তেওঁলোকৰ সৈতে মনৰ কথা বুজিম। যিহেতু নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ সময়ত ৰাইজৰ মতামত কি হ'ব বা ৰাইজে কি বিচাৰিব, আমি সেই সন্দৰ্ভত কথা পাতিম। কিন্তু তাৰ আগে আগে এই ভেলালদি গাঁওখনৰ কিছু সমস্যা দেখুৱাই দিব বিচাৰিছোঁ। পোনতে চাওক, এখন দলং আৰু এই দলংখনত এনেদৰে ঠেলি ঠেলি যান বাহন কঢ়িয়াব লগা হয়। এখন পকী দলং নোহোৱাৰ বাবে এই অঞ্চলবাসী ৰাইজৰ ভীষণ সমস্যা হৈছে। সেই সমস্যাসমূহ কি কি আমি তেওঁলোকৰ পৰা মনৰ কথা আমি এজন যুৱকৰ মুখে জানিবলৈ প্ৰথমতে চেষ্টা কৰিম। যিহেতু ভেলালদি গাঁৱত প্ৰায় আপোনাৰ বৰপেটা নগৰৰ পৰা 5 কিলোমিটাৰ দূৰত্বত অৱস্থিত, গতিকে ইমান দূৰত্বত থকা এখন খুব কম দূৰত্বত থকা এখন গাঁৱৰ এই অৱস্থা কি ক'ব? মানে আমাৰ একচুৱেলি ক'ব লাগিব, আমাৰ এইটো দুখজনক, আমাৰ ভাগ্যটোৱে বেয়া। আমি এনেকুৱা এখন বৃহত্তৰ ভেলালদি গ্ৰামত আমি বসবাস কৰোঁ, কিন্তু এইখন গ্ৰামত কি হয়, আমাৰ যেতিয়া ইলেকশ্যন হয় বা ভোটৰ সময় আহে, তেতিয়া যিসকল জনপ্ৰতিনিধি হয় তেওঁলোকে কি কৰে, আমাৰ ওচৰলৈ আহে আৰু আহি এনেকুৱা তেওঁলোকে মধুৰ ভাষাৰে কৈ যায় আমাক যে এইখন ভেলালদি গ্ৰামত যিবোৰ সমস্যা আছে এইবোৰ আমি সমাধান কৰিম। তেওঁলোকৰ ওচৰত আমি কি কৰিছোঁ, বহুতবাৰ আমি দৰখাস্ত বা এপ্লিকেশ্যন কৰিছোঁ, কিন্তু তেওঁলোকে আমাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব বা আমাৰ সঁহাৰি দিয়া নাই। এইখন বৃহত্তৰ ভেলালদি গ্ৰামৰ এইখন এক প্ৰধান সমস্যা বুলি ক'ব পাৰোঁ। যিখন সমস্যাৰ ভিতৰত আমি সোমাই আছোঁ, যেন কোনোবা এখন পাহাৰ বা কোনো এখন জঘন্য জংঘল ভিতৰত সোমাই আছোঁ, য'ত কোনো ৰাস্তা নাই, ঘাট নাই। আমি এনেকুৱা এখন জেগাত বসবাস কৰি আছোঁ। এইখন হাকুৰ ওচৰতে আমাৰ 3টা অনুষ্ঠান আছে, 4টা অনুষ্ঠানেই আছে। ইয়াতে এখন এম ই স্কুল আছে, তাৰ লগত কবৰস্থান আছে, ঈদগাহ আছে আৰু এইখন হাকু পাৰ হৈ যাব লাগে পূব পিনে আমাৰ এখন চাব চেণ্টাৰ আছে, য'ত চাব চেণ্টাৰত আমাৰ যিটো প্ৰেগনেণ্ট কেছ হয়, প্ৰেগনেণ্ট কেছৰ কাৰণে আমাৰ এনেকুৱা অসুবিধা হয়, মানুহ নিয়াৰ কাৰণে মানে গাড়ী কাৰণটো উপযুক্ত নহয়, মানুহ যোৱাৰ কাৰণে উপযুক্ত নহয়। এনেকুৱা এখন ৰাস্তা, যিটো ৰাস্তাৰ কাৰণে আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ, যে প্ৰেগনেণ্ট কেছৰ কাৰণে আমাৰ বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত হৈ আছে। পুনতে মই আৰু দৃশ্য দেখুৱাই দিব বিচাৰিছোঁ। এখন নদী নহয়, যদি আপুনি দেখিছে, এখন নদী নহয়, এটা ডোঙা হৈ গৈছে, পানীৰ ডোঙা। বাৰিষা ভীষণ সমস্যাৰ ৰূপ লয়। তাৰ বিপৰীতে এটা দমকল আছে। প্ৰকৃততে যিটো ডোঙা দেখিছে পানীৰ সৈতে, এইখন ভেলালদি LP স্কুলৰ খেলপথাৰ আছিল। বিগত সময়ত এখন খেলপথাৰ আছিল, কিন্তু এতিয়া এনেদৰে পুখুৰী বা বিললৈ পৰিৱৰ্তন হৈছে। গতিকে এইটো এটা ভীষণ সমস্যা। আৰু যিহেতু আমি কৈছোঁ যে এই অঞ্চলটোৰ প্ৰায় 20-25 বছৰ ধৰি কংগ্ৰেছ আৰু AIDFৰ দখলত আছিল। এতিয়া বৰ্তমান সময়ত আছে বিধায়ক আব্দুল ৰহিম আহমেদ, বৰপেটা সমষ্টিৰ বিধায়ক। কিন্তু এতিয়া শেহতীয়াকৈ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সমষ্টিটো হৈছে পকা বেতবাৰী সমষ্টি। কিন্তু যিহেতু আমি কৈছোঁ কংগ্ৰেছৰ অধীনত থকা সমষ্টিটো, AIDFৰ অধীনতো আছিলে সমষ্টিটো, কিন্তু তেওঁলোক এই প্ৰতিনিধিসকলে এইসকল ৰাইজৰ বা সমস্যাৰ প্ৰতি কোনো ধৰণৰ কাণ সাৰ কৰা নাছিল, যাৰ ফলত দিনে দিনে সমস্যা বৃদ্ধি হৈ আছে। আমি এই প্ৰসংগত আৰু এজন ব্যক্তি আছে, আমি তেখেতৰ সৈতে কথা পাতিম। যিহেতু আপোনালোকৰ বাটঘাটৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধিসকলে গুৰুত্ব দিয়া নাই নেকি? বিভিন্ন সময়ত আমি জনপ্ৰতিনিধিসকলক বিভিন্ন পৰ্যায়ে আমি আবদাৰ কৰি আহিছোঁ, যদিও সিহঁতে আমাক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু এই সমস্যাটোৰ কাৰণে গোটেই ভেলালদি গাঁওখনে ভুক্তভোগী। আমি ইয়াৰ ওচৰতে আছে এখন LP স্কুল, এখন ME স্কুল, এখন চাব চেণ্টাৰ, এখন বজাৰ, 2খন প্ৰাইভেট স্কুল। আৰু এই ৰাস্তাৰে অহা যোৱা কৰাৰ কাৰণে গোটেই ভেলালদি গাঁওখনৰ ল'ৰা ছোৱালীয়ে বাৰিষা আহিলে কলেজলৈ বা টাউন চহৰলৈ সুকলমে যাব নোৱাৰে, যাৰ কাৰণে সিহঁতে অকালতেই শিক্ষানুষ্ঠান বা পঢ়া পাতি এৰিবলৈ বাধ্য হয়। আনকি এই ৰাস্তাৰে আমাৰ যিবিলাক মহিলাসকলৰ যিটো প্ৰেগনেঞ্চি বা বিভিন্ন ধৰণৰ চেকআপ কৰিব লগা হয়, এই ৰাস্তাৰে পাৰ হ'বলৈ সুচল ৰাস্তা নহয় কাৰণে সিহঁতে
টাউনলৈ যাব লগা হয় আৰু এইখন ৰাস্তাৰে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব লগা হয় কিন্তু বাৰিষা কালত একেবাৰেই যাতায়াতৰ কাৰণে সুচল নহয় কাৰণে গাৰ্জেনসকলে এই ৰাস্তাৰে অহা যোৱা কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক মানা কৰে বা সিহঁতে অকালতে বিদ্যালয় এৰি ঘৰতে থাকিবলৈ বাধ্য হয় আৰু এই ৰাস্তাখন কৃষি পৰ্যায়ৰ মানুহৰ কাৰণেও বিৰাট এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। নিশ্চয় মই যিহেতু আমি কৈছো যে ভেৰালি স্কুলখন আছে কাষতে, গতিকে এই স্কুলখনত এই দলংখনৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি আছে। যিহেতু আমি এই দলংখনৰ সিটো পাৰে যথেষ্ট সংখ্যক লোকে বসবাস কৰে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱা এইটোৱে হ'ল মূল পথ। গতিকে সৰু ল'ৰা ছোৱালীসকল এই দলঙৰ ওপৰেদি বিশেষকৈ বাৰিষা কালত, এতিয়া যিহেতু খৰালি পানী শুকাই আছে, কোনো ধৰণৰ কথা নাই, সমস্যা নাই। যেতিয়া বাৰিষা হয় তেতিয়া যথেষ্ট সমস্যা হয়। গতিকে ল'ৰা ছোৱালীসকলক পঠিয়াবলৈ মাক দেউতাকে চিন্তা কৰে, যিহঁতি পানীত পৰি যায়। এতিয়াও যদি চাই যথেষ্ট সংখ্যক আমি দেখি আছো এই বাৰিষা কালতো। গতিকে এনেধৰণে মানুহে অহা যোৱা কৰিব লগা হৈছে। গতিকে আৰু কি সমস্যা আছে আপোনালোকৰ অঞ্চলটোত? সমস্যা বহুতে সমস্যা ইতিমধ্যে আমি দাঙি ধৰিলো। আমাৰ দলংখনৰ উপৰি আৰু কি দলংখনে মূল সমস্যা। দলংখন নোহোৱাৰ কাৰণে আমি যাতায়াতৰ কাৰণে অসুবিধা হৈছে আৰু এই দলংখনৰ উপৰি এজাক বৰষুণ দিয়াৰ লগে লগে আমি ৰাস্তা ঘাটতো ওলাব নোৱাৰি, বোকা পৰি যায়, বোকা হৈ যায়। আমি গামোচা পিন্ধি অহা যোৱা কৰিব লাগে, গাড়ীৰ যোৱাৰ ব্যৱস্থা নাথাকে। আমাৰ এইটো হৈছে কৃষি প্ৰধান এৰিয়া, যিখিনি শস্য উৎপাদন হয় সেইখিনি শস্য আমি বজাৰত নিয়াত অসুবিধা হয়। সেইকাৰণে আমি ঘৰৰ পৰাই বেপাৰীসকলক অতি কম মূল্যতে সেইখিনি শস্য আমি দিব লগা হয়। এই বিভিন্ন ধৰণৰ সমস্যা ইয়াতে যিখন এমই স্কুল আছে স্কুলখন নোহোৱা হৈ আছে। ইয়াৰ প্ৰধান কাৰণ হ'লে এই দলংখনতে আমি আহিব নোৱাৰো, ষ্টুডেণ্ট বিলাক আহিব নোৱাৰো। সৰু সৰু যিবিলাক এখন LP স্কুল আছে, সৰু সৰু ল'ৰা ছোৱালী আহিব নোৱাৰে, গাৰ্জেন বিলাকে কোলাত কৰি লৈ যায়, তথাপিও গাৰ্জেন বিলাকো আহিব নোৱাৰে। চাওক বাইক এখন আহি আছে, দুজনে ধৰি আনি আছে। আৰু ইয়াত অকল UDF বা কংগ্ৰেছৰ MLA আছিল, তেওঁলোকে গুৰুত্ব দিয়া নাই, সেইটো আমি কওঁ। ইয়াতে BJPৰো আমাৰ বিধায়ক আছিল, গুণীন্দ্ৰনাথ দাস ডাঙৰী আছিল 2016 চনৰ পৰা 21 চনলৈকে। এখেতেও আমাক একো গুৰুত্ব দিয়া নাই। মুঠতে ক'বলৈ গ'লে কোনো এটা ৰাজনৈতিক দলে আমাৰ এই অঞ্চলক গুৰুত্ব দিয়া নাই। বৰপেটাৰ একেবাৰে নিকটৱৰ্তী অঞ্চল হিচাপে আমি যিখিনি আগবাঢ়ি যাব লাগিছিল, যিখিনি আমাৰ গাঁও ডেভেলপ হ'ব লাগিছিল, তাৰ 1% হোৱা নাই। নিশ্চয় এতিয়া পুনৰ নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচন আহি আছে, জনপ্ৰতিনিধিসকল আহি আছে। তেওঁলোকৰ মতে এই মুহূৰ্তত ৰাইজক তেওঁলোকে ৰজা বুলি অভিহিত কৰে। কিন্তু আমি প্ৰতি বছৰে ৰজা নিৰ্বাচন কৰি দিওঁ। যেতিয়া তেওঁলোক ৰজা হৈ পৰে, তেতিয়া আমাক প্ৰজা পাতে, কিন্তু আমাক পিঠি দিয়ে। কি ক'ব? তেওঁলোকৰ প্ৰতিবাৰৰ যিবিলাক নিৰ্বাচনী যিবিলাক প্ৰতিশ্ৰুতি থাকে সেইবিলাকতো আমি দেখি আহিছো। প্ৰতি বছৰে মানে আপোনাৰ ফুটুকাৰ ফেনত পৰিণত হৈ গৈ আছে। এইটো মানে প্ৰত্যেক বছৰে তেওঁলোক মানে এই অঞ্চলৰ মানুহখিনিক যিকোনো দলৰে কওক, আপুনি AGP কওক, BJP কওক, কংগ্ৰেছ কওক, UDF কওক, সকলোৱে মানে যেন ভোট বেংক এটা ৰূপেহে মানে বিবেচনা কৰিছে যে তেওঁলোকক যাই কম, আবেগিক কিছু কথা কম আৰু ভোটখিনি ল'ম, তাৰ পিছত আৰু তেওঁলোকৰ লগত আমাৰ কোনো যোগাযোগ নাই। মই ভাবো 5 বছৰত মানে ভোট যোৱাৰ পিছত 5 বছৰ তেওঁলোকে যে ইয়াতে ঘূৰি আহে নে নাহে মোৰ তাতো সন্দেহ আছে। মানে তেওঁলোকে কোনোদিনে ইয়াৰ ফালে ঘূৰিও নাচায়। গতিকে এই দলংখনৰ কাৰণে তো প্ৰত্যেকজনে কৈছে যে কিমানখিনি অসুবিধা হৈছে মহিলাসকলৰ বিশেষ কৰি বা সৰু ল'ৰা ছোৱালীসকলৰ বিশেষ কৰি। এই স্কুলখন প্ৰায় মৃত্যু মুখতে পৰি গৈছে, যিহেতু ষ্টুডেণ্ট নাহে। গতিকে স্কুলখনৰ প্ৰায় ইমান এটা পুৰণা অনুষ্ঠান এটা যদি মৃত্যু মুখত পৰে, গতিকে এই অঞ্চলৰ কাৰণে যথেষ্টখিনি ক্ষতি হ'ব। গতিকে মই আপোনালোকৰ এই চেনেলটোৰ দ্বাৰা দি আমাৰ বৰ্তমান চৰকাৰক অনুৰোধ কৰিম যে তেওঁলোকে যাতে এই অঞ্চলৰ মানুহখিনিক মানুহ বুলি গণ্য কৰি এই দলংখন বা ইয়াৰে যিখিনি সমস্যা আছে, খোৱাপানীকে আদি কৰি, গৰাখহনীয়াকে আদি কৰি, বানপানীকে আদি কৰি, এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে গুৰুত্ব দিয়ে। মানুহ বুলি ভাবি তেওঁলোকে যাতে আমাক মানুহ বুলি ভাবে যে এওঁলোকৰ মানুহ আচলতে। নিশ্চয় বাকী চৰকাৰী সা সুবিধাখিনি আপোনালোকে লাভ কৰিছে নাই? চৰকাৰী সা সুবিধাখিনি লাভ কৰিছে নাই আপোনালোকে? যিহেতু চৰকাৰে বিভিন্ন সা সুবিধা অঞ্চলবাসীক দি আছে, গতিকে সেইখিনি সময়মতে ৰাইজে পাইছে নাই? কি ভাবে? পাইছে। কিছুমান সময়ত ৰাস্তা ঘাটৰ অভাৱৰ কাৰণে কিছুমান আমি অলপ আগবাঢ়ি যে লৈ আহিব লাগে, কিছুমান এই সময়তে কিছুমান দুখীয়া মানুহে বুজি নাপায়, এইবিলাকৰ পৰা বঞ্চিত হৈ থাকে। কিছুমানে ধৰক আমাৰ ইয়াতে কিছুমান ঘৰ দিছে, BPL বিলাকৰ ঘৰ দিছে, মালবিলাক আনিব নোৱাৰে, ইটবিলাক নাযায়, সময়মতে ঘৰ বান্ধিব নোৱাৰে, তাৰ কাৰণে কেছো হৈ আছে। এনেকুৱা সমস্যা বুজি এনেকুৱা ৰাস্তা দি এতিয়া চাওক, ৰাস্তা যদি আমাৰ ইট পেলাব লগা হয় কেনেকে নিব, ইয়াৰ পৰা আৰু বুজাই কৰি নিব লাগিব, ইয়াতে নমাই কেনে বুজাই, এনেকুৱা সমস্যাত আমি বসবাস কৰি আছো। নিশ্চয় এনে বহু সমস্যাই ভাৰাক্ৰান্ত হৈ আছে এই ভেৰালদিবাসী অঞ্চলটো। প্ৰকৃততে চৰকাৰে কিছুমান সা সুবিধা দিয়া স্বত্বেও এখেতসকলে ল'বলৈ অপাৰগ হৈছে। যিহেতু যদি কোনো এটা অঞ্চলত যদি কাৰোবাৰ ঘৰলৈ যদি পকী গৃহ আহিছে, সেই পকী গৃহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছিলে। এইখিনিতে মই জোনজ্যোতিয়ে এই অনুষ্ঠানৰ পৰা বিদায় মাগিছো। NB নিউজ, সহজ সৰল ভাষাত
নৱভাৰতৰ কথা।